নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আহিছো ইণ্ডিয়ান পলিটিৰ নেক্সট ক্লাছ যেটো হৈছে সিটিজেনশিপ এক্ট। সিটিজেনশিপ এক্টত আমি কেনেদৰে নাগৰিক হ'ব পাৰো আৰু আমি কেনেদৰে নাগৰিকত্ব হেৰুৱাব পাৰো তাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। সো একুইজিশন অৰ্থাৎ আমি কিদৰে ভাৰতৰ নাগৰিকত্ব হ'ব পাৰো আৰু লছ হৈছে আমি কিদৰে নাগৰিকত্ব হেৰাব পাৰো। ঠিক আছে, ইয়াৰ প্ৰথমটো হৈছে বাই বাৰ্থ, তাৰ পিছৰটো হৈছে বাই ডিসেন্স, by registration, by naturalization or incorporation of states or territory. Our loss আমি কেনেকৈ কৰিব পাৰো renunciation, termination আৰু deprivation। বলক আমি এতিয়া এই সকলো বিলাকৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিম। আমি এতিয়া আহিছো একুইজিশনৰ অৰ্থাৎ আমি কিদৰে নাগৰিকত্ব গ্ৰহণ কৰিব পাৰো। প্ৰথমটো হৈছে বাই বাৰ্থ, আমি জন্মসূত্ৰে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰিব পাৰো। বাই বাৰ্থ অৰ্থাৎ জন্মসূত্ৰে নাগৰিকত্ব লাভ কৰাত প্ৰথম অৱস্থাত কি আইন আছিল সেইসমূহ বিষয়ে আলোচনা কৰিম। সো প্ৰথমটো হৈছে 26 জানুৱাৰী 1950 পৰা 1 জুলাই 1987 লৈকে ভাৰতত যোনবিলাক লোক জন্ম হৈছিল সেই সকল লোকে অটোমেটিক্যালি ভাৰতৰ নাগৰিকত্ব লাভ কৰিব। কিন্তু পিছলৈ গৈ এক বিবাদ সৃষ্টি হৈছিল যে ভাৰতৰ ওচৰ চুবুৰীয়া কিছুমান দেশৰ লোকসকলে যিবোৰ ইলিগাল মাইগ্ৰেন্ট হয় সেইবিলাক লোকে ভাৰতলৈ আহি পেলাই যদি জন্ম দিয়ে তেতিয়া সেই জন্ম হোৱা লৰাজন বা ছোৱালীজন অটোমেটিক্যালি ভাৰতৰ নাগৰিকত্ব হৈ পৰিব। তাৰ পাছত কি চেঞ্জ কৰা হল বলকচোন আলোচনা কৰো। তো তাৰ পাছত আমাৰ সংবিধানত কিছুমান নাগৰিকত্বৰ ক্ষেত্ৰত সংশোধনী কৰিব লগা হল, যেটো হৈছিল 1 জুলাই 1987 ত। তাৰ পাছৰ পৰা কি কৰা হৈছিল 1987 পৰা 2004 ভিতৰত যদি কোনোবা এজন ব্যক্তি জন্ম হয় তেতিয়া তাৰ ফাদাৰ অৰ মাদাৰ ভাৰতৰ নাগৰিকত্ব হ'ব লাগিব, তেতিয়াহে সেই সিহঁতৰ ল'ৰা ছোৱালীজনে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব। এই আইনখনো ভালদৰে কাৰ্যকৰী নহল, কাৰণ ফাদাৰজন যদিও ভাৰতৰ নাগৰিকত্ব আছিল তাৰ মাদাৰ হয়তো কিছুমান লোকৰ মাদাৰ ভাৰতীয় নাগৰিকৰ লোক নাছিল আৰু সিহঁত ইলিগেল মাইগ্ৰেন্ট আছিল, যাৰ কাৰণে পুনৰবাৰ আইনখন সংশোধন কৰি 3 ডিচেম্বৰ 2004 পৰা বৰ্তমানলৈকে চলি থকা এই আইনখন হৈছে 3 ডিচেম্বৰ 2004 পাছত যিবিলাক ল'ৰা ছোৱালীৰ জন্ম হয় সিহঁতৰ হয় পেৰেন্টস দুইজনেই ভাৰতৰ নাগৰিকত্ব হ'ব লাগিব, নহলে বা কোনোবা এজন হ'ব লাগিব, কিন্তু আনজন ইলিগেল মাইগ্ৰেন্ট হ'ব নালাগিব। এতিয়া ইলিগেল মাইগ্ৰেন্ট সেই সকল লোকক কোৱা হয় যাৰ ওচৰত কোনো ভেলিড ডকুমেন্ট নাথাকে, অৰ্থাৎ ভেলিড ডকুমেন্ট নাথাকে যেনেদৰে পাছপোৰ্ট অৰ ভিসা, বা যদি এটা পাৰ্টিকুলাৰ ডেটৰ কাৰণে ধৰি লোৱা হয় যদি 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে তেখেতে এখন দেশত থাকিব পৰাৰ অনুমতি প্ৰদান কৰিছিল, কিন্তু তাৰ পাছতো যদি তেখেতে বসবাস কৰি আছে তেখেতকো ইলিগেল মাইগ্ৰেন্ট বুলি কোৱা হ'ব। সো এইখিনি হৈছে বাই বাৰ্থৰ যোগেদি কিদৰে আমি ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰো আৰু কিমান সংশোধনী হল সেইখিনি কথা ধুনীয়াকৈ বুজাই দিয়া হল। আৰু এতিয়া আহিছো নেক্সট পইণ্টলৈ। এতিয়া আমি আহিছো একুইজিশনৰ নেক্সট পইণ্ট হৈছে বাই ডিসেন্ট, অৰ্থাৎ বংশগতভাৱে। আপুনি যদি বৰ্ণ যদি আউটসাইডত হয় অৰ্থাৎ আপুনি জন্ম যদি ভাৰতৰ বাহিৰত লাভ কৰে তেতিয়াহ'লে আপুনি ভাৰতত কিদৰে নাগৰিকত্ব লাভ কৰিব তাৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া আহিছো প্ৰথম পইণ্টলৈ। 26 জানুৱাৰী 1950 পৰা 10 ডিচেম্বৰ 1992 ভিতৰত যদি আপোনাৰ জন্ম আউটসাইড ইণ্ডিয়াত হৈছিল, আপোনাৰ যদি ফাদাৰৰ নাগৰিকত্ব ইণ্ডিয়ান আছিলে তেতিয়া আপুনি অটোমেটিক্যালি ভাৰতৰ নাগৰিকত্ব লাভ কৰিব। কিন্তু ইয়াতো এই কাৰ্যটো ফুলফিল কৰা নাছিল, কাৰণ ইয়াত অকল ফাদাৰ উল্লেখ কৰা আছিল, যাৰ কাৰণে ইয়াত লিংগ বৈষম্য অৰ্থাৎ জেন্ডাৰ ইকুৱেলিটিৰ কথা প্ৰশ্ন আহিছিল। সো নেক্সটলৈ আহিলো। নেক্সট যিখন সংশোধন হৈছিল সেইখন হৈছিল 10 ডিচেম্বৰ 1992। তাত কি বুলি কোৱা হৈছিল আৰু কিমান চনলৈকে কোৱা হৈছিল সেইটো হৈছে 3 ডিচেম্বৰ 2004। সো জেন্ডাৰ ইকুৱেলিটিৰ কাৰণে এই আইনখন কাৰ্যকৰী কৰা নহল। তাৰ পিছত আহিলে নতুন আইন যিখনত দুইটা নামেই উল্লেখ কৰা আছিল, ফাদাৰ অৰ মাদাৰ। এই ফাদাৰ আৰু মাদাৰ দুইজনে যদি ভাৰতৰ নাগৰিক হয় তেতিয়া তাৰ জন্ম হোৱা ল'ৰা ছোৱালীজন বাহিৰৰ হলেও তেখেতে ভাৰতৰ নাগৰিকত্ব সুন্দৰভাৱে লাভ কৰিব পাৰিব। কিন্তু তাৰ পাছতো সেইখনো ইমান ভালদৰে কাৰ্যকৰী কৰা নহল। তাৰ পিছত
3 ডিসেম্বৰ 2004 পৰা বৰ্তমানলৈকে যিখিনি ল'ৰা আউটসাইড ইণ্ডিয়াত জন্ম হয় সিহঁতে উইদিন 1 ইয়াৰৰ ভিতৰত সেইখন দেশৰ ইণ্ডিয়ান কনসুলেটত ভাৰতৰ নাগৰিকত্বৰ বাবে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু যদি ৰেজিষ্ট্ৰেচন কৰে তেতিয়াহে বাই ডিসেন্টৰ আন্ডাৰত তেখেতে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব সো আমি আহি আছো নেক্সট পইণ্টলৈ এতিয়া আহিছো 3 নম্বৰ পইণ্টলৈ 3 নম্বৰ পইণ্টত আছে বাই ৰেজিষ্ট্ৰেচন অৰ্থাৎ পঞ্জীকৰণ অনুসৰি আপুনি ভাৰতৰ নাগৰিকত্ব কেনেদৰে লাভ কৰিব প্ৰথমটো হৈছে আপুনি যেতিয়া ৰেজিষ্ট্ৰেচনৰ প্ৰক্ৰিয়াৰ দ্বাৰা সিটিজেনশ্বিপৰ কাৰণে এপ্লাই কৰিব এই এপ্লিকেশন কৰাৰ আগত আপুনি 7 বছৰ ধৰি ভাৰতত বসবাস কৰি থাকিব লাগিব তেতিয়াহে আপুনি ৰেজিষ্ট্ৰেচনৰ জৰিয়তে আপুনি ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব সেকেন্ডটো হৈছে ইণ্ডিয়ান অৰিজিন যিবিলাক লোক আউটসাইড ইণ্ডিয়াত আছে সেই সকল লোকে ৰেজিষ্ট্ৰেচনৰ যোগেদি ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব 3 নম্বৰ পইণ্টটো হৈছে যদি কোনোবা ব্যক্তিয়ে ভাৰতৰ নাগৰিকক বিয়া পাতে তেতিয়াহলে ৰেজিষ্ট্ৰেচনৰ জৰিয়তে তেখেতে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব 4 নম্বৰ পইণ্টটো হৈছে যদি কোনোবা ব্যক্তিৰ মাইনৰ চিলড্ৰেন থাকে তেতিয়া হিহঁতক ৰেজিষ্ট্ৰেচনৰ জৰিয়তে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব কিন্তু সেই চিলড্ৰেনজনৰ দেউতাক বা মাক ভাৰতৰ নাগৰিকত্ব হ'ব লাগিব গতিকে এইকিটা কন্ডিশনৰ জৰিয়তে আপুনি ৰেজিষ্ট্ৰেচনৰ যোগেদি আপুনি ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব তো আমি আহিছো নেক্সট পইণ্টলৈ নেক্সট পইণ্টটো হৈছে বাই নেচাৰেলাইজেশ্যন অৰ্থাৎ প্ৰাকৃতিকৰণৰ যোগেদি আপুনি কিদৰে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব প্ৰথমতে আহিব কোনবিলাক ব্যক্তিক ভাৰতৰ নাগৰিকত্ব দিয়া নহব যদি বেলেগ এখন কান্ট্ৰিয়ে ভাৰতৰ লোকক সিটিজেনশ্বিপ নিদিয়ে গতিকে সেই দেশৰ লোককো ভাৰত চৰকাৰে সিটিজেনশ্বিপ প্ৰথমতে আহিছে না নেক্সটটো হৈছে আপুনি যেতিয়া ইণ্ডিয়ান সিটিজেনশ্বিপৰ কাৰণে এপ্লাই কৰিব তেতিয়াহলে আপুনি নিজৰ যিটো সিটিজেনশ্বিপ আছে সেইটো আতৰাব লাগিব তেতিয়াহে আপুনি ভাৰতৰ নাগৰিকত্ব পাব সো নেক্সটটো হৈছে ডেট অফ এপ্লিকেশনৰ যোগেদিও আপুনি ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব কিন্তু তাৰো কিছুমান কন্ডিশন আছে হয় আপুনি 14 বছৰ দিন ভাৰতত থাকিব লাগিব অথবা আৰু 11 বছৰ আপুনি গভৰ্ণমেন্টৰ ইণ্ডিয়াত কোনোবা ভাল জব কৰি থাকিব লাগিব এই দুটাৰ জৰিয়তে আপুনি ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব ইমানখিনি কন্ডিশন ফুলফিল কৰাৰ পাছতে আপুনি ভাৰতীয় সিটিজেনশ্বিপৰ কাৰণে এপ্লিকেশন দিব পাৰিব বাই নেচাৰেলাইজেশ্যনৰ নেক্সট পইণ্টটো হৈছে আপুনি গুড ক্যাৰেক্টাৰ হ'ব লাগিব ভাৰতৰ সংবিধানত এনেকুৱা কোনো আইন নাই যি আপুনি বেলেগ দেশত কোনো ডাঙৰ অপৰাধ বা চুৰ ডকাইত কৰি পেলাই ভাৰতৰ নাগৰিকত্বৰ বাবে আবেদন কৰিব লাগিব আপুনি গুড ক্যাৰেক্টাৰ হ'বই লাগিব নেক্সট পইণ্টটো হৈছে আন্ডাৰ 8 শিডিউল অৰ্থাৎ অষ্টম অনুসূচী মতে তাত যিখিনি ভাষাৰ কথা উল্লেখ কৰা আছিল আপোনাৰ কোনোবা তাৰে এটা ভাষাৰ ভালদৰে জ্ঞান থাকিব লাগিব তেতিয়াহে আপুনি নেচাৰেলাইজেশ্যনৰ যোগেদি ভাৰতৰ নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব এতিয়া আহিছো নেক্সট পইণ্টলৈ আহিছো এইটো হৈছে কোনোবা বেলেগৰ দেশৰ টেৰিটৰি বা কোনোবা বেলেগ এখন ঠাই ভাৰতৰ সৈতে যোগদান কৰে তেতিয়াহলে সেই টেৰিটৰি লোকসকলে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব সো এতিয়া আমি লাষ্ট পইণ্টলৈ আহো সো এতিয়া আহিছো আমাৰ লাষ্ট পইণ্টলৈ একুইজিশ্যনৰ হেতু হৈছে ইনকৰ্পোৰেচন অফ টেৰিটৰি সো আমাৰ শেষৰ পইণ্টটো হৈছে ইনকৰ্পোৰেচন অফ টেৰিটৰি ইয়াৰ অৰ্থটো কি যদি কোনোবা এখন ঠাই ভাৰতৰ বাহিৰত আছে সেই বাহিৰৰ লোকসকলে যদি ভাৰতৰ সৈতে লগ লাগিব বিচাৰে তেতিয়াহলে সেই ঠাইৰ লোকসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিব পাৰিব আৰু এইখিনিয়ে হৈছে একুইজিশ্যনৰ প্ৰসেছ যিখিনিৰ দ্বাৰা ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব
আৰু হেকিটা কি আছিলে বাই বাৰ্থ বাই ডিসেন্ট বাই ৰেজিষ্ট্ৰেচন বাই নেচাৰেলাইজেচন আৰু ইনকৰ্পোৰেচন অফ টেৰিটৰি এতিয়া আহো ভাৰতৰ নাগৰিকত্ব লছ কেনেকৈ কৰিব মানে কিদৰে হেৰুৱাব পাৰে ইমান বিশেষ টান নহয় যিমানখিনি টান আছিল একুইজিশন অৰ্থাৎ গ্ৰহণ কৰাৰ বাবে মনত ৰখাৰ তাতকে ইজি আছে কিদৰে হেৰুৱাব পাৰে সো এতিয়া আহিছো আমি ভাৰতৰ নাগৰিকত্ব কিদৰে হেৰুৱাব পাৰো সো প্ৰথমটোৱে হৈছে ৰিনাউন্সিয়েচন ইয়াৰ অৰ্থটো হ'ল আপুনি যদি ভাৰত চৰকাৰক আবেদন কৰে যে মোৰ ইণ্ডিয়ান সিটিজেনশিপ হৈ থকাৰ দৰকাৰ নাই তেতিয়া হলে হে ৰিনাউন্সিয়েচনৰ প্ৰচেছৰ যোগেদি আপোনাক ইণ্ডিয়ান সিটিজেনশিপ মনা নহয় সো ৰিনাউন্সিয়েচন তো বহুত ইজি হয় আৰু মানে একচুয়ালি ৰিনাউন্সিয়েচন বুলি নহয় আপুনি লছটোৱে বহুত ইজি হয় সো বুজিবলৈ আপোনাৰ বিশেষ অসুবিধা নহয় নেক্সট পইণ্ট হৈছে টাৰ্মিনেশন টাৰ্মিনেশনৰ অৰ্থটো হ'ল আপুনি যদি ফৰেন কান্ট্ৰিৰ যদি সিটিজেনশিপ গ্ৰহণ কৰে তেতিয়া আপোনাৰ যি ইণ্ডিয়ান সিটিজেনশিপ এটো অটোমেটিক্যালি নাইকিয়া হৈ যাব সো টাৰ্মিনেশন তো ইমান টান নহয় সো আহিছো নেক্সট তলে 3 নম্বৰ পইণ্ট হৈছে ডিপ্ৰিভেশন ডিপ্ৰিভেশনৰ অৰ্থটো হৈছে আপোনাৰ ভাৰত চৰকাৰে আপোনাৰ নাগৰিকত্ব কিদৰে বৰখাস্ত কৰিব পাৰে সো প্ৰথম পইণ্টটো হৈছে ফ্ৰড আপুনি যদি জালিয়াতিৰে যদি ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰে যদি ইয়াৰ প্ৰমাণ হৈ যায় তেতিয়া আপোনাৰ ভাৰতৰ নাগৰিকত্ব কেনসেল কৰিব পাৰে 2 নম্বৰ পইণ্টটো হ'ল ডিসলয়েল আপুনি যদি ভাৰতৰ সংবিধান বা ভাৰতৰ ওপৰত যদি ডিসলয়েল দেখুৱায় তেতিয়া আপোনাৰ ভাৰতৰ নাগৰিকত্ব কেনসেল কৰিব পাৰে এতিয়া আহিছো 3 নম্বৰ পইণ্টলৈ আহিছো এটো হৈছে কমিউনিকেশন উইথ এনিমি 3 নম্বৰ পইণ্টলৈ আহিছে যেটো হৈছে কমিউনিকেশন উইথ এনিমি অৰ্থাৎ আপুনি শত্ৰু দেশৰ হৈতে যদি আপুনি যোগাযোগ কৰে বা শত্ৰু দেশৰ যুদ্ধৰ সময়ত যদি আপুনি শত্ৰু দেশত গৈ পেলাই সামিল হৈ যায় তেতিয়া আপোনাৰ যি ইণ্ডিয়ান সিটিজেনশিপ তো অটোমেটিক্যালি নাইকিয়া হয় 4 নম্বৰ পইণ্টটো হৈছে আপুনি সিটিজেনশিপ লাভ কৰাৰ 5 বছৰৰ ভিতৰত যদি আপুনি 2 ইয়াৰ্ছৰ বাবেও জেল খায় তেতিয়া আপোনাৰ নাগৰিকত্ব নাইকিয়া হৈ যাব সো এইখিনিয়ে আছে আজি আমি সিটিজেনশিপ একত কি শিকিলো কেনেকৈ আমি ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰো কেনেকৈ আমি আমাৰ নাগৰিকত্ব হেৰুৱাব পাৰো এই বিষয়ে ধুনীয়াকৈ আলোচনা কৰিলো সো ভিডিওটো আজিলৈ ইমানেই আপোনালোকে যদি ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি কিবা বুজি নাই পোৱা আপোনালোকে কমেন্ট সেকশনত মোক ক'ব পাৰে সো ধন্যবাদ আজিলৈ ইমানেই